নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে। তোমালোকে PDF ভাৰ্চনটো তলত দিয়া ডেছক্ৰিপশ্যন বক্সৰ লিংকটোত ক্লিক কৰিলে ডাউনলোড কৰি ল'ব পাৰিবা। আজি আমি পঢ়িবলৈ গৈ আছোঁ হৃদযন্ত্ৰৰ দ্বৈত পৰিবহনৰ বিষয়ে। আমি জানো যে আমাৰ হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত হয়। তাৰে 4টা কোঠালিৰ নামকেইটা হ'ল সোৱলিন্দ, সোনিলয়, বাওলিন্দ, বাওনিলয়। পোনপ্ৰথমে আমাৰ দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাৰ সহায়ত হৃদযন্ত্ৰৰ সোলিন্দত প্ৰৱেশ কৰে। আমি জানো যে আমাৰ হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু প্ৰসাৰণ ঘটি থাকে। আমাৰ সোলিন্দৰ সংকোচনৰ ফলত তেজখিনি আমাৰ সোনিলয়ত প্ৰৱেশ কৰে। পিছত সোনিলৰ সংকোচনৰ ফলত তেজখিনি আমাৰ ক্লোম ধমনীৰে হাওঁফাওঁলৈ গতি কৰে। হাওঁফাওঁত তেজখিনি অক্সিজেনযুক্ত হয়। তাৰ পিছত সেই অক্সিজেনযুক্ত তেজখিনি পুনৰ আমাৰ ক্লোমশিৰাৰ সহায়ত বাওলিন্দত প্ৰৱেশ কৰে। বাওলিন্দতো সংকোচনৰ ফলত তেজখিনি আমাৰ বাওনিলয়ত প্ৰৱেশ কৰে। লগতে তাৰে পিছতে বাওনিলয়ৰো সংকোচন হয় আৰু তাৰ ফলত তেজখিনি আমাৰ মহাধমনীৰে ওলাই গৈ দেহৰ বিভিন্ন অংশলৈ বিয়পি পৰে। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হওঁতে তেজটো হৃদযন্ত্ৰৰ মাজেৰে দুবাৰকৈ পৰিবাহিত হৈছে। কেনেকৈ হৈছে? প্ৰথমবাৰ সোমাইছে আমাৰ সোলিন্দৰে, পিছত সোমাইছে বাওলিন্দৰে। এনেদৰে আমাৰ কাৰ্বন ডাই অক্সাইডযুক্ত তেজো আমাৰ হৃদযন্ত্ৰৰ ভিতৰত সোমাব, অক্সিজেনযুক্ত তেজো আমাৰ হৃদযন্ত্ৰৰ ভিতৰত সোমাব। তো আমাৰ হৃদযন্ত্ৰৰ মাজেৰে এনেকৈ তেজ দুবাৰকৈ পৰিবাহিত হয় আৰু এইটো প্ৰক্ৰিয়াকে হৃদযন্ত্ৰৰ তেজৰ দ্বৈত পৰিবহন বুলি কোৱা হয়। ইয়াৰ লগত জড়িত এটা কাৰেণ্ট নিউজ হ'ল যে আমাৰ বৈজ্ঞানিকসকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আমাৰ মানুহৰ তেজত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পেলাইছে। মাইক্ৰ'প্লাষ্টিকবিলাক হ'ল কিছুমান প্লাষ্টিকৰ সৰু সৰু ক্ষুদ্ৰতম কণা, যিবিলাক আমাৰ সাধাৰণ চকুৰে মনিব নোৱাৰি, কেৱল অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। এইবিলাকে আমাৰ মস্তিষ্ক হওক বা হৃদযন্ত্ৰৰ যোনবিলাক ৰক্তনলিকা থাকে সেইবিলাকত কিছুমান ক্লটৰ সৃষ্টি কৰে। ক্লট মানে আমাৰ কি কৰে? হৃদযন্ত্ৰৰ ৰক্তনলিকাবিলাকত ব্লকেজৰ সৃষ্টি কৰে, যাতে তেজ প্ৰবাহিত হ'ব নোৱাৰে। এইটোৰ ফলত আমাৰ মানুহৰ বিভিন্ন ধৰণৰ ব্ৰেইন ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। বৈজ্ঞানিকসকলে গৱেষণা কৰি গম পাইছে যে এজন আমাৰ নৰ্মেল মানুহে প্ৰতি সপ্তাহত 1769টা ইমানখিনি মাইক্ৰ'প্লাষ্টিকৰ পাৰ্টিকল আমাৰ গ্ৰহণ কৰা যায়। সেইটো হওক তোমাৰ লাগিলে তোমাৰ বিভিন্ন ধৰণৰ পানী বটল হওক, চিপছৰ পেকেট হওক, এইবিলাকৰ পৰা আমাৰ দেহৰ ভিতৰত ডেইলি সোমায়ে আছে। কাৰণ দৈনন্দিন জীৱনত যিহেতু এইবিলাক ব্যৱহাৰ হৈয়ে থাকে, আমি এৰিব নোৱাৰা বস্তুটো, এইবিলাকৰ ব্যৱহাৰ আমি লাহে লাহে পাৰিলে কমাব লাগে। আমাৰ ছিংগল ইউজ প্লাষ্টিক ইউজ কৰিব নালাগে, যিবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, তেনেকুৱা ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ আমি দিনক দিনে কমাই দিব লাগে। তো আজি ভিডিঅ'টোত আমি তেজৰ দ্বৈত পৰিবহনৰ বিষয়ে গম পালোঁ। লগতে আমাৰ তেজত বৈজ্ঞানিকসকলে 2022 চনত ধৰা পেলোৱা মাইক্ৰ'প্লাষ্টিকৰ বিষয়ে জানিব পাৰিলোঁ। মাইক্ৰ'প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা হাত সাৰিবৰ কাৰণে আমি দৈনন্দিন জীৱনত যিখিনি প্লাষ্টিক ব্যৱহাৰ কৰোঁ তাৰ পৰিমাণ যদি কমাই দিওঁ, তেতিয়াহ'লে মানুহৰ হাৰ্ট এটেক নহ'লে ব্ৰেইন ষ্ট্ৰোক আদিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰিম। থেংক ইউ।